Hi guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী প্ৰি ফাইনেল কোৱেশ্চন পেপাৰৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আজি আমি কি কৰিম যে এই বছৰ যিখন দৰং ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ আছিল ফিজিক্সৰ তাৰ আমি 1 মাৰ্কছৰ কোৱেশ্চনখিনি চাম। হ'ব? এতিয়া চাই লও আমাৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে যে answer any 8 questions from the following directed মানে কি আমাৰ কোৱেশ্চনখিনি দি থোৱা আছে তাৰ পৰা আমি 8টা কৰিব লাগে। হল? আমি গোটেইখিনি চাম বাৰু। এতিয়া চোৱা আমাৰ এই নম্বৰ কোৱেশ্চনটো কি কৈছে the electric flux phi equal to alpha sigma plus beta lambda where lambda and sigma are linear and surface charge densities respectively. Alpha divided by beta represents amar a alpha divided by beta e ki represent kore hudise mane ki e amar displacement represent koribo ne charge ne electric field ne area represent koribo hudise hol etia soa dhunia question dise etu eta ami yat ki korim soa ami yat eta মানে মেথড ইউজ কৰিম আৰু হেতু কি হ'ব যে তোমালোকে ক্লাস 11 পাইছিলা কি পাইছিলা যে ডাইমেনশনাল এনালাইসিস হ'ব এটা কি হ'ব সোয়া আমি জানো যে কি আমাৰ কি কৈছে ফ্লাক্স ফাই ইকুৱেল টু আলফা সিগমা প্লাস বিটা লামডা এটা কি হয় আমি জানো যে কি তোমালোকে এটা পাইছিলা যে কি প্ৰিন্সিপল অফ হোমোজেনিটি মনত আছে নে তোমালোকৰ প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হয় যে আমাৰ দুটা ফিজিক্যাল কোৱান্টিটি আমি কি বুলি লিখিব পাৰো যদি ইকুৱেল হয় তাক আমি প্লাস মাইনাস ইকুৱেল less than equal greater than আৰু less than আমি লিখিব পাৰো হল ইয়াত যেহেতু কি আছে আমাৰ ফ্লাক্স ইকুৱেল কি আছে আমাৰ আলফা সিগমা প্লাস বিটা লামডা আছে সেইকাৰণে কি ফ্লাক্সটো আমাৰ আলফা সিগমা আৰু লগতে ফ্লাক্সটো আমাৰ বিটা লামডা সৈতে ইকুৱেল বুলি আমি ক'ব পাৰো ফ্ৰম প্ৰিন্সিপল অফ হোমোজেনিটি হল সেইকাৰণে কি হ'ব ইয়াত আমি কি বুলি লিখিব পাৰো যে ফাই ইকুৱেল টু আলফা সিগমা আৰু কি হ'ব আমাৰ ফাই ইকুৱেল টু বিটা লামডা হল লিখিব পাৰো আৰু যেহেতু কি হৈছে আমাৰ এই দুটা কোৱান্টিটিৰ মাজত কিছে প্লাস সাইন আছে মানে কি প্ৰিন্সিপল অফ হোমোজেনিটি ইউ মানি চলিছে মানে কি ইয়াত আমি কি লিখিব পাৰিম যে আলফা সিগমা ইকুৱেল বিটা লামডা বুলি লিখিব পাৰিম ফ্ৰম প্ৰিন্সিপল অফ হোমোজেনিটি হল তে সেইকাৰণে কি হ'ব ইয়াৰ পৰা আমি কি কৰিম এতিয়া যে আমি উলিয়াব লাগে আলফা ডিভাইড বিটা উলিয়াব লাগে আলফা বাই বিটাটো আমি ফাইন কৰিম ইকুৱেল টু কি হ'ব আমাৰ লামডা ডিভাইড বাই সিগমা হল এটা কি হ'ব আমি জানো যে কি আমাৰ কি হয় লামডাটো কি হৈছে লিনিয়াৰ চাৰ্জ ডেনসিটি আৰু সিগমাটো কি আছে আমাৰ সাৰফেস চাৰ্জ ডেনসিটি আৰু আমি জানো যে কি আমাৰ লামডা ইকুৱেল টু কি হয় লিনিয়াৰ চাৰ্জ ডেনসিটি মানে কি হয় চাৰ্জ ডিভাইডেড বাই কি হয় আমাৰ লেংথ আহে এল আহিলে হল আৰু কি হ'ব আমাৰ যেটো সিগমা সাৰফেস চাৰ্জ ডেনসিটি তাত কি হয় চাৰ্জ ডিভাইডেড বাই কি হয় আমাৰ এৰিয়া আহে তোমালোকে পাইছা এখিনি হল ইয়াত বহাই দিয়া ভ্যালু গিটা এটা কি হ'ব আমাৰ আলফা ডিভাইডেড বাই বিটা ইকুৱেল টু কি আহিব লামডা জায়গাত আহিব আমাৰ u divided by l আৰু সিগমা জেগাত কি হ'ব আমাৰ q divided by a হল q কেনসেল যাব কি হ'ব আমাৰ তললে লেংথটো গুছি আহিল ওপৰলে কি হ'ল আমাৰ এৰিয়াটো গুছি গ'ল তা এৰিয়াটোক আমি কি লিখিব পাৰো লেংথ স্কয়াৰ বুলি লিখিব পাৰো হয় না হল ইয়াত l কেনসেল গ'ল থাকিলে কি আমাৰ l থাকি গ'ল এটা l টো কিহৰ হয় লেংথ হয় আৰু লেংথটো কি হ'ব বুজাব ইয়াত ডিসপ্লেসমেন্টে বুজাব আৰু হেতু হ'ব কি আমাৰ আনসাৰ বুজি পালা হেতুই এতিয়া দি দিয়া তোমালোকে ডিসপ্লেসমেন্টত কাৰণ কেলে এৰিয়া হ'বলৈ হলে কি হ'ব লাগিব l স্কয়াৰ হ'ব লাগিব ইয়াত যেহেতু আমাৰ কি আহিছে l আহিছে সেইকাৰণে কি হ'ব আমাৰ ডিসপ্লেসমেন্ট চাৰ্জ আৰু ইলেক্ট্ৰিক ফিল্ডটো l নাহিব তেনেকে হল এতিয়া চোৱা বি নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক দি ৰেশিও অফ দি ফৰ্সেস বিটুইন টু স্মল স্ফিয়াৰ্স উইথ কনস্ট্যান্ট চাৰ্জেস ইন এয়াৰ বি ইন মিডিয়াম অফ ডাইলেক্ট্ৰিক কনস্ট্যান্ট k ইজ এতিয়া কি কৰিবলৈ কৈছে আমাৰ ৰেশিওটো ফাইন কৰিবলৈ কৈছে মানে কি হ'ব লাগিব আমাৰ যে ইন এয়াৰ আৰু ইন মিডিয়াম বুলি কৈছে আৰু আমাৰ মিডিয়ামটো ডাইলেক্ট্ৰিক কনস্ট্যান্ট কিমান বুলি কৈছে k বুলি কৈছে হল আৰু আমি জানো যে কি ফ্ৰম কুলম্বছ ল কি হয় আমি কি লিখিব পাৰো f = 1/4 pi epsilon naught q1 q2 divided by r square in কি লিখো আমি ফ্ৰী স্পেস লিখো হয়নে বা ভ্যাকুয়াম লিখো আৰু তাত আমি জানো যে কি ভ্যাকুয়াম বা ফ্ৰী স্পেস বা এয়াৰ কি হয় আমাৰ যেটো ডাইলেক্ট্ৰিক কনস্ট্যান্ট হয় তাৰ ভ্যালুটো কি হয় আমাৰ 1 হয় সেইকাৰণে আমি ডাইৰেক্ট epsilon naught লিখো আমি জেনাৰেলি কেনেকৈ লিখিব পাৰো 1/4 pi k epsilon naught মানে কি হয় যে আমাৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট k ইকুৱেল টু আমি কি লিখিব পাৰো যে সিগমা ডিভাইড বাই কি হ'ব আমাৰ epsilon naught মানে কি হ'ব আমাৰ পাৰমিটিভিটি অফ মিডিয়াম ডিভাইড বাই পাৰমিটিভিটি ইন কি হয় ফ্ৰী স্পেস হয় আৰু আমি কি কৰো যে পাৰমিটিভিটি অফ মিডিয়াম ইকুৱেল টু আমি কি লিখিব পাৰো k epsilon naught লিখিব পাৰো আৰু এই ভ্যালুটোকে কি হয় আমি ইয়াত লিখো নাই সেইকাৰণে আমি ইয়াত কি লিখিব পাৰো k epsilon naught বুলি লিখিব পাৰো আৰু যেহেতু কি হয় আমি কুলম্বছ লটো ইন ফ্ৰী স্পেস লিখো তাত আমাৰ কি হ'ব ডাইলেক্ট্ৰিক কনস্ট্যান্ট ভ্যালুটো কি হয় 1 হয় যে সেইকাৰণে আমি এনেকৈ লিখো হল ইমানকে বুজি পালা এটা আমাৰ কি হ'ব ইন এয়াৰ কি আহিব
ইন যদি আমাৰ এয়াৰ হয় তাত যদি আমি ফোৰ্সটো লিও এয়াৰত কি হ'ব আমাৰ k ইকুৱেল টু কি হয় 1 আহে হল এখানে কি হ'ব আমাৰ 1/4 পাই এপসাইলন নট k জেগাত 1 আহিলে কি হ'ব এপসাইলন নট গুছি আহিব q1 q2 ডিভাইডেড বাই r স্কয়াৰ আৰু যদি আমি কি কৰো b ইন মিডিয়াম আৰু তাৰ আমাৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট কি বুলি কৈছে k বুলি কৈছে যে এখানে কি হ'ব আমাৰ f ইকুৱেল টু 1/4 পাই k এপসাইলন নট হল যেটো কি হ'ব k ভ্যালু k আছে q1 q2 ডিভাইডেড বাই কি হ'ব আমাৰ r স্কয়াৰ এটা আমি কি কৰিব লাগিব এই ফোর্স গিটাৰ ৰেশিও ল'ব লাগিব হল তাৰ ৰেশিওটো কি হ'ব এই কাৰণে এতিয়া যদি তুমি ৰেশিও লোৱা কি হ'ব এৰকম উঠাই দিছো দেই তোমালোকে যদি ৰেশিও লোৱা এটা এনেকৈ লিখি দিব পাৰিম হয়নে এতিয়া যদি তুমি ৰেশিও লোৱা কি হ'ব এয়াৰ মিডিয়াম হল ইয়াত আমাৰ কি হ'ব 1/4 পাই এপসাইলন কাট খাই যাব ইয়াত 4 পাই কাট খালে এপসাইলন কাট খালে এইটা কাট খালে মানে কি হ'ব 1/k হিচাপে আছে k টো কি হ'ব ওপৰলৈ গুচি যাব মানে কি হ'ব আমাৰ k টো ওপৰলৈ গুচি গলে কি হ'ব k ডিভাইড বাই 1 মানে কি হ'ব k is to 1 আহিব আৰু হেকাৰণে আমাৰ আনসাৰটো কি হ'ব 2 হ'ব হল ইমানকে বুজি পালা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাম এতিয়া চাই লম আমাৰ 3 নম্বৰ কোৱেশ্চনটো কি সুধিছে Does critical angle depends on color of light? Explain. এটা মই সুধিছে কি আমাৰ critical angle টো লাইটৰ কালাৰৰ ওপৰত ডিপেন্ড কৰে নে নকৰে এক্সপ্লেইন কৰিবলৈ কৈছে হল এটা কি হ'ব আমাৰ লাইটৰ কালাৰ যদি বেলেগ বেলেগ হয় কি হ'ব বেলেগ বেলেগ ওয়েভলেন্থ হ'ব আৰু আমি জানো যে কি আমাৰ যিমানে ওয়েভলেন্থ ইনক্ৰিজ হ'ব সিমানে কি হ'ব আমাৰ ক্ৰিটিকেল এংগলটো ইনক্ৰিজ হ'ব মানে কি হ'ব এই কাৰণে আমাৰ সেই ক্ৰিটিকেল এংগলটো কি হ'ব কালাৰ অফ লাইটৰ ওপৰত ডিপেন্ড কৰিব হল এটোকে লিখিছো যে কি হৈছে আমাৰ yes the critical angle depends on the color of light because refractive index varies with wavelength as wavelength increases refractive index to কি হ'ব আমাৰ decrease হ'ব আৰু তেতিয়া কি হ'ব আমাৰ critical angle to কি হ'ব increase হ'ব with কি হ'ব wavelength does কি হ'ব different colors have different critical angles হল তোমালোকে লিখি লবা তাৰছত কি কৈছে আমাৰ দুই নম্বৰ কোৱেশ্চনটো plot a graph showing variation of current with voltage for gallium arsenide মানে কি হ'ব আমাৰ সেমিকন্ডাক্টৰটোৰ গ্ৰাফ আঁকিবলৈ কৈছে কাৰেন্ট ভাৰ্সেস ভোল্টেজ হল এটা কি হ'ব ইয়াৰ কাৰণে যেডাল গ্ৰাফ হ'ব সেই গ্ৰাফডাল কেনেকুৱা হ'ব চোৱা এফালে যদি আমাৰ কারেন্ট হয় I কারেন্ট এফালে আৰু এফালে কি হ'ব আমাৰ ভোল্টেজ হল এটা কি হ'ব ইয়াৰ গ্ৰাফডাল এনেকে বাঢ়িব তাৰছত কি হ'ব এনেকে আকৌ কমিব হল এটা কি হ'ব চোৱা তোমালোকে কেতিয়াবা এনেকে কাৰ্ভডালো দি দিব পাৰে তেতিয়া তোমালোকক সুধিব যে কি তোমালোকৰ এই কাৰ্ভডালত কোনটো ৰিজনে ওহমছ ল মানি চলে এটা কি হৈছে চোৱা আমি জানো যে কি ওহমছ ল কি হয় ভি ইকুৱেল টু কি হয় I মানে কি হ'ব যিমানে ভোল্টেজ বাঢ়িব সিমানে কি হ'ব কাৰেন্টটো বাঢ়িব আমাৰ যিমানে কি হ'ব এটা বাঢ়ি গৈছে সিমানে কি হৈছে কাৰেন্ট বাঢ়ি গৈছে নে হেকাৰণে এইটো ৰিজন কি হ'ব আমাৰ ওহমছ ল মানি চলিব আৰু লগতে কি হ'ব এইডখক আমি পজিটিভ ৰেজিস্ট্যান্স ৰিজন বুলি কম ঠিক আছে আৰু কি হ'ব লগতে তোমালোক কি কৰিব পাৰে সুধিব পাৰে যে কি যে নিগেটিভ ৰেজিস্ট্যান্স ৰিজন কোন ডখৰ হয় এই যে দেখো কি হৈছে মানে তলে যে কমি আহিছে যে যেহেতু কি হৈছে আমাৰ ৰেজিস্ট্যান্সটো কমি আহিছে মানে কি হৈছে কাৰ্ভডাল যেহেতু কি হৈছে তলে কমি আহিছে স্লোপটো কমি আহিছে হেকাৰণে হেডখক আমি কি বুলি কম নিগেটিভ ৰেজিস্ট্যান্স ৰিজন বুলি কম দেই হেতু মনত ৰাখিবা এই ডখৰ হল আৰু ইয়াত কি হ'ব আমাৰ এই ডখৰ যেহেতু কি হৈছে ওহমছ ল মানি চলিছে হেকাৰণে এই ডখৰ আমি কি বুলি কম পজিটিভ ৰেজিস্ট্যান্স ৰিজন বুলি কম বা কি হ'ব এইটো ৰিজনে কি হ'ব আমাৰ ওহমছ ল মানি চলিছে বুলি কম হল কিছুমান কোৱেশ্চন এনেকৈ আমাৰ আহে হ'ব আৰু ইয়াৰ যেটো কাৰ্ভ হৈছে এই কাৰ্ভডাল হৈছে আমাৰ এইডাল হল ইমানলৈকে ঠিক আছে তাৰপিছত চোৱা আমাৰ ইটো কি কৈছে why pentavalent dopant is called donor impurity আমাৰ pentavalent dopantক আমি donor impurity বুলি কেলে কওঁ কাৰণ কেলে পেন্টা মানে কি হয় 5 পাঁচটা ইলেক্ট্ৰন থাকিব আমি জানো যে কি এই পাঁচটা ইলেক্ট্ৰনৰ কি হ'ব আমাৰ চাৰিটা কোভেলেন্ট বন্ড ফৰ্ম কৰিব আৰু বাকি কি হ'ব এটা থাকি যাব আৰু সেই এটা থাকি যোৱাৰ কাৰণে কি হ'ব হি কি কৰিব পাৰে সেই ইলেক্ট্ৰনটো ডোনেট কৰিব পাৰে আৰু হেকাৰণে আমি তাক কি বুলি কওঁ যে donor impurity বুলি কওঁ হল তোমালোকে পঢ়িছা ঠিক আছে হেকাৰণে কি লিখিছো চোৱা the pentavalent dopant is called as donor impurity because its atom has 5 valence electrons allowing it to donate one extra electron to the semiconductor lattice হেকাৰণে ইয়াক আমি কি বুলি কওঁ donor impurity বুলি কওঁ হয়নে মানে কি হয় চোৱা ফসফৰাছটো যদি আমি লৈ লওঁ ফসফৰাছৰ কি হ'ব পাঁচটা থাকে হয়নে তোমালোকে এখিনি পাইছা এইফালে মই জাৰ্মেনিয়াম দি দিওঁ ঠিক তেনেকৈ এইফালে কি হ'ব জাৰ্মেনিয়াম দি দিওঁ এইফালে কি কৰিব আমি জাৰ্মেনিয়াম দি দিওঁ হল ইয়াৰ চাৰিটা কি হ'ব ই এইফালে আহিলে এনেকৈ কি হ'ব ই জাৰ্মেনিয়ামৰ লগত এনেকৈ কোভেলেন্ট বন্ড ফৰ্ম কৰিব আৰু বাকি কি হ'ব এক্সট্ৰা ইয়াত যে থাকি যাব যে
এই ইলেক্ট্ৰনটো কি কৰিব পাৰে ই ডোনেট কৰিব পাৰে হল আৰু সেইকাৰণে ইয়াক আমি কি বুলি কওঁ ডনৰ ইম্পিউৰিটি বুলি কওঁ কাক আমাৰ পেন্টাভেলেন্ট ডোপেনবোৰক হল ঠিক আছে ইমানলৈকে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লওঁ আমাৰ এক নম্বৰ কোৱেশ্চনটো কি সুধিছে যে কি কৈছে আমাৰ ৰাইট দি ৰাইটবাৰ্গ ফৰ্মুলা ফৰ হাইড্ৰোজেন স্পেক্ট্ৰাম মানে কি আমাৰ হাইড্ৰোজেন স্পেক্ট্ৰাৰ কাৰণে ৰাইটবাৰ্গ ফৰ্মুলা লিখিবলৈ কৈছে তোমালোকে জানা যে ৱেভ নম্বৰ নিউমেৰিকেলটো কি হয় আমাৰ r * 1/n1² - 1 কি হয় n2² হয় মানে কি হয় r টো কি হয় আমাৰ ৰাইটবাৰ্গ কনষ্টেন্ট হয় n1 টো কি হয় আমাৰ লোৱাৰ এনাৰ্জি লেভেল আৰু n2 টো কি হয় আমাৰ হায়াৰ এনাৰ্জি লেভেল হয় হল তাৰপিছত আমাৰ জি নম্বৰ কোৱেশ্চনটো কি কৈছে নেম এ ডিভাইচ হুইচ ইজ ইউজড টু মেজাৰ এটমিক মাছ অফ এটম মানে কি আমাৰ এটা এটমৰ এটমিক মাছ মেজাৰ কৰিবলৈ আমি কি ডিভাইচ ইউজ কৰো সুধিছে কি ডিভাইচ ইউজ কৰো আমি মাছ স্পেক্ট্ৰমিটাৰ হয়নে তেল লিখিলা কি হ'ব আনসাৰটো মাছ স্পেক্ট্ৰমিটাৰ হল তাৰপিছত আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি কৈছে when the voltage and current in LCR series AC circuit is in phase মানে কি আমাৰ LCR series AC circuit টোত আমাৰ ভোল্টেজ আৰু কাৰেন্টটো কেতিয়া একেটা ফেজত থাকিব সুধিছে কেতিয়া থাকিব আমাৰ at resonance condition হয়নে আৰু resonance condition কি আছিল আমাৰ XL = XC মানে কি যেতিয়া আমাৰ ইন্ডাকটিভ ৰিঅ্যাকটেন্স আৰু কেপাসিটিভ ৰিঅ্যাকটেন্স কি হয় আমাৰ সমান হয় আৰু তেতিয়া কি হ'ব আমাৰ LCR series circuitত ভোল্টেজ আৰু কাৰেন্টটো কি হ'ব আমাৰ সেম ফেজত থাকিব সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব at resonance হল আৰু ৰেজনেন্স কন্ডিশনটো কেতিয়া আহিব XL = কি হ'ব লাগিব আমাৰ XC মানে কি ইন্ডাকটিভ ৰিঅ্যাকটেন্স আৰু কেপাসিটিভ ৰিঅ্যাকটেন্সটো যেতিয়া আমাৰ সমান হ'ব তেতিয়া আমি তাক কি বুলি কওঁ কন্ডিশনটো ৰেজনেন্স বুলি কওঁ আৰু সেই ৰেজনেন্স কন্ডিশনটো কি হ'ব আমাৰ সিৰিজ LCR সাৰ্কিটটো কি হ'ব আমাৰ ভোল্টেজ আৰু কাৰেন্টটো সেম ফেজত থাকিব হল তাৰপিছত আমাৰ আই নম্বৰ কোৱেশ্চনটো কি কৈছে why we do not feel any radiation pressure when sunlight falls on us যেতিয়া আমাৰ কি হয় সানলাইট আমাৰ গাত পৰে তেতিয়া আমি কিয় ৰেডিয়েশন প্ৰেসাৰটো ফিল নকৰো সুধিছে ধুনিয়া কোৱেশ্চন হৈছে দুদিছা না এটা কি হ'ব আমাৰ যেতিয়া কি হয় ৰেডিয়েশনটো আমাৰ গাত পৰে সানৰ পৰতে কি হয় আমি প্ৰেসাৰটো ফিল কৰিব লাগে না লাগে কিন্তু কি হয় আমাৰ ফিল নকৰো কেলে ফিল নকৰো কাৰণ কেলে আমাৰ সানৰ পৰা কি হ'ব যেতিয়া আমাৰ সানলাইট আহি আমাৰ গাত পৰিবহি তেতিয়া কি হ'ব তাৰ প্ৰেসাৰটো একদম নেগলিজিবল হয় হয়নে আৰু নেগলিজিবল হয় আৰু লগতে কি হয় আমাৰ ওপৰত কি হয় এটমস্ফিয়াৰিক প্ৰেসাৰ লাগি থাকে লগতে কি হয় গ্ৰেভিটেশন পুলো লাগি থাকে হয়নে এটমস্ফিয়াৰিক প্ৰেসাৰ আৰু গ্ৰেভিটেশনাল পুলতকে কি হ'ব আমাৰ এই যিটো আমাৰ সানলাইটৰ ৰেডিয়েশন যিটো প্ৰেসাৰ হ'ব সেইটো কি হয় একদম নেগলিজিবল হয় একাৰণে কি হয় আমি সেই প্ৰেসাৰটো আমি ফিল নকৰো ঠিক আছে হেতুকে আমি লিখিছো ইয়াত we do not feel any radiation pressure when sunlight falls on us because it is extremely small কৈছিলো মই compared to the atmospheric pressure and gravitational force so its effect is negligible আৰু হেকাৰণে কি হ'ব আমাৰ তাৰ ইফেক্টটো নেগলিজিবল হ'ব হল তোমালোকে এখিনি পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লম যে নম্বৰ কোৱেশ্চনটো কি কৈছে what does the negative sign in the formula of Faraday law of electromagnetic induction denotes এতিয়া আমাৰ কি হ'ব Faraday law থকা যেটা আমাৰ নেগেটিভ সাইন হেটা আমাৰ কি বুজাই হদিছে হল এতিয়া আমি জানো যে কি আমাৰ Faraday কি হয় সেকেন্ড ল কি আছিল আমাৰ E - d phi / dt আহে হয়নে মানে কি হয় আমি যেহেতু মডুলাস সাইনটো দি হেকাৰণে আমি কি হয় মাইনাস সাইনটো নিদু তাত এতিয়া কি হ'ব আমাৰ এই মাইনাস সাইনটো কি বুজাই হদিছে তেই কি বুজাই আৰু এই সাইনটো কিহৰ কাৰণে আহে আমাৰ লেন্স ল কাৰণে আমি ইউজ কৰো হল আৰু ই কি বুজাই মানে কি হ'ব which states that induced EMF opposes the change in magnetic flux that caused it মানে কি হ'ব আমাৰ magnetic flux to change হোৱাৰ কাৰণে কি হৈছিল আমাৰ তাত EMF to induce হৈছিল আৰু যেটো আমাৰ induce EMF হ'ব ই কি হ'ব magnetic change in magnetic flux to কি কৰিব তাক অপোজ কৰিব হেতু কাৰণে ইয়াত কি হয় আমাৰ মাইনাস সাইনটো দিয়া হয় হল আৰু কিহৰ কাৰণে আমাৰ লেন্স ল কাৰণে ঠিক আছে তাৰপিছত আমাৰ কে নম্বৰ কোৱেশ্চনটো কি কৈছে নেম ওয়ান প্যাৰামেগনেটিক সাবস্টেন্স এতিয়া আমাৰ এটা প্যাৰামেগনেটিক সাবস্টেন্স লিখিবলৈ কৈছে লিখি লিবা তোমালোকে এলুমিনিয়াম লিখিব পাৰা মেগনেছিয়াম লিখিব পাৰা হল এনেকা প্লেটিনাম লিখিব পাৰা হ'ব যেহেতু এটা বুলি কৈছে সো এল নম্বৰ কোৱেশ্চনটো কি কৈছে মেনশন ওয়ান ইম্পৰ্টেন্ট ইউজ অফ শান্ট ৰেজিস্ট্যান্স এতিয়া আমাৰ শান্ট ৰেজিস্ট্যান্সৰ এটা ইম্পৰ্টেন্ট ইউজ হদিছে ইয়াক আমি কেলে ইউজ কৰো শান্ট ৰেজিস্ট্যান্স ইজ ইউজড ইন গ্যালভানোমিটাৰ টু মেজাৰ লাৰ্জ কাৰেন্ট আমি কি কৰিছিলো গ্যালভানোমিটাৰক আমি কি কৰিছিলো এমিটাৰলৈ যেতিয়া কনভাৰ্ট কৰিছিলো তেতিয়া আমি কি ইউজ কৰিছিলো এই শান্ট ৰেজিস্ট্যান্সটো গ্যালভানোমিটাৰৰ লগত প্যাৰালেলি কানেক্ট কৰিছিলো মনত আছে তোমালোকৰ আৰু হেকাৰণে কি কৰো আমি লাৰ্জ আমি যদি কাৰেন্ট মেজাৰ কৰিবলৈ হয় তেতিয়া আমি কি কৰিম গ্যালভানোমিটাৰত আমি ইয়াত ইউজ কৰিম হল এটো কি হ'ব আমাৰ শান্ট ৰেজিস্ট্যান্সৰ ইউজ হল তোমালোকে এখিনি পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লও আমাৰ এম নম্বৰ কোৱেশ্চনটো কি কৈছে if the electric flux entering and leaving a closed surface is phi1 and phi2 respectively
দি ইলেক্ট্ৰিক চাৰ্জ ইনসাইড দি সাৰফেস উইল বি মানে কি কৈছে আমাৰ এখন ক্লোজ সাৰফেস আছে তাত আমাৰ এন্টাৰিং ইলেক্ট্ৰিক ফ্লাক্স কিমান phi1 আৰু লিভিং কিমান phi2 এতিয়া তাৰ আমাৰ সেই সাৰফেসখনৰ ইনসাইডত কিমানটো আমাৰ ইলেক্ট্ৰিক চাৰ্জ আছে সুধিছে হল এটা কি হ'ব চোৱা আমি জানো যে কি ফ্ৰম গছ ল কি হয় আমাৰ phi net equal to কি হয় আমাৰ q divided by q enclose divided by কি হয় আমাৰ epsilon naught আহে হল এটা কি হ'ব চোৱা আমাৰ টোটাল আমাৰ কি আছে আমি জানো যে কি নেট আমাৰ যেহেতু ইলেক্ট্ৰিক ফ্লাক্সৰ কথা কৈছে এটা কি হ'ব ফ্লাক্সটো কি হ'ব এতিয়া আমাৰ এন্টাৰিং কিমান আছে এন্টাৰিং আছে আমাৰ phi1 আৰু লিভিং কিমান আছে phi2 আৰু ইয়াৰ পৰা যদি আমি phi net টো লৈ আমাৰ কি আহিব লিভিং মাইনাস কি হ'ব এন্টাৰিং আহিব নে phi2 minus phi1 হ'ব এখানে আমাৰ ইয়াত কি আহিব যে phi2 minus phi1 আহিলে q enclose divided by কি হৈছে আমাৰ epsilon naught আৰু ইয়াৰ পৰা কি হ'ব আমাৰ q ভ্যালু টো phi2 minus phi1 divided by into কি হ'ব আমাৰ epsilon naught আৰু আনসাৰটো এখানে কি হ'ব এটো a হল ইমানলৈকে ঠিক আছে তাৰপিছত সো আমাৰ n নম্বৰ কোৱেশ্চনটো কি কৈছে যে প্যাৰেলাল কারেন্ট ড্যাশ এন্ড এন্টি প্যাৰেলাল কারেন্টস ড্যাশ মানে কি হ'ব প্যাৰেলাল কারেন্টটো কি হয় আমি জানো যে কি প্যাৰেলাল কারেন্ট এট্ৰাক্ট ইচ আদাৰ আছিল মানে কি হয় চোৱা যেতিয়া তোমালোকে আমাৰ কি হৈছে দুডাল আমি প্যাৰেলাল এনেকে লাইন লৈছো ইয়াত আমাৰ এনেকে কারেন্ট ফ্লো কৰিছে হল তললে ধৰি লৈছো ঠিক আছে এতিয়া কি হ'ব ইয়াত আমাৰ যদি ৰাইট হ্যান্ড থাম্ব ৰুল লগাও তেতিয়া কি হ'ব ইয়াত আমাৰ ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব তলে যদি থাকে এফালে এন্টাৰিং হ'ব এফালে কি হ'ব লিভিং হ'ব এটো এনেকুৱা হ'ব হল এখানে কি হ'ব এফালে আমাৰ এন্টাৰিং হ'ব আৰু এফালে কি হ'ব লিভিং হ'ব ঠিক তেনেকৈ ইয়াত যদি কি হ'ব আমাৰ এনেকা যদি ল বস্তু এনেকে আছে দিছা না এনেকে তললে আছে তল থাকিলে কি হ'ব এফালে এনেকা সোমাব আৰু এফালে কি হ'ব ওলাব এন্টাৰিং এফালে কি হ'ব লিভিং হল ইয়াত যদি এতিয়া আমি কি কৰো ফ্লেমিংৰ কি কৰো লেফট হ্যান্ড ৰুলটো লগাই দিও তাৰ মতে কি হ'ব আমাৰ ইয়াত যদি চাও আমাৰ ইয়াত ম্যাগনেটিক ফিল্ডটো কি আছে ভিতৰলৈ সোমাই আছে দেখিছা এফ বি আই ম্যাগনেটিক ফিল্ড আছে ভিতৰলৈ আছে কারেন্টটো কি তললৈ আছে এটো কারেন্ট আছিল তললৈ আছে থামটো কোনফালে আছে ফোর্স বুজায় ফোর্সটো আমাৰ ইফালে আছে সেইকাৰণে ইয়াত কি হ'ব আমাৰ ফোর্সৰ ডাইৰেকশনটো আমাৰ ইফালে হ'ব হল ঠিক নাই ইয়াত যদি আমি লগাও কি হ'ব আমাৰ এই বাহিৰত সো আমাৰ কি হৈছে যে আমাৰ ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো কি আছে বাহিৰলৈ আছে দেখিছা না বাহিৰলৈ আছে কারেন্টটো কি তললৈ আছে ফিল্ডৰ ডাইৰেকশনটো বাহিৰলৈ কারেন্টটো কি আছে আমাৰ তললৈ আছে এতিয়া আমাৰ থামটো কি আছে ইফালে আছে নে সেইকাৰণে কি হ'ব আমাৰ ফোর্সটো আমাৰ ইফালে আহিলে মানে কি দুইটা আমাৰ এট্ৰাক্ট কৰিলে নাই সেইকাৰণে ইয়াত আমি কি লিখিব লাগিব এট্ৰাক্ট ইচ আদাৰ লিখিব লাগিব এট্ৰাক্টস ইচ আদাৰ হল আৰু যদি কি হয় আমাৰ যদি উল্টা হৈ যায় উল্টা হৈ গলে কি হ'ব চোৱা ইয়াতে আমি চাও উল্টা হৈ গলে কি হ'ব উল্টা হৈ গলে আমাৰ কি হ'ল ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো কি যাব উল্টা হৈ যাব হয়নে ওপৰলৈ আছে সেইকাৰণে কি হ'ব এইডোখৰ আমাৰ এন্টাৰিং হ'ব এফালে সোমাব এফালে কিবা এনেকৈ ওলাই আহিব হল ম্যাগনেটিক ফিল্ড এতিয়া ইয়াত যদি তুমি কি কৰা ইয়াত যদি তুমি ফ্লেমিংৰ লেফট হ্যান্ড ৰুলটো যদি লগাই দিয়া তেতিয়া কি হ'ব ইয়াত আমাৰ কি আছে এন্টাৰিং হৈছে দিছা না ভিতৰলৈ সোমাইছে কারেন্টটো কি আছে ওপৰলৈ আছে সেইকাৰণে কি ফোর্সটো কি হ'ব ইফালে হ'ব ফোর্সটো কি হ'ব ইফালে আহিলে হল ঠিক নাই ইয়াত কি হ'ব আমাৰ চোৱা ম্যাগনেটিক ফিল্ডটো কি আছে ভিতৰলৈ আছে দিছা না ভিতৰলৈ আছে হল কারেন্টটো কি আছে তললৈ আছে ম্যাগনেটিক ফিল্ড ভিতৰলৈ কারেন্টটো তললৈ থামটো কি আছে ইফালে আছে মানে কি হৈছে ইয়াত আমাৰ ৰিপেল হৈছে নে হল সেইকাৰণে কি হ'ব আমাৰ এন্টি প্যাৰেলাল কারেন্টস কি হ'ব ৰিপেল ইচ আদাৰ হ'ব হল এইখিনি কি হৈছে আমাৰ যে দৰং ডিস্ট্ৰিক্টৰ 1 মাৰ্কছৰ কোৱেশ্চনখিনি হ'ব বুজি পালা তোমালোকে এখিনি পজ কৰি লিখি লোৱা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে ভিডিওটো বুজি পালা তেনেহলে ভিডিওটো লাইক কৰি দিবা লগতে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোক চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে যাতে মই পিছত যেতিয়া ভিডিও দিও তাৰ তোমালোকে নটিফিকেশন পাই যোৱা হ'ব আৰু তোমালোকে মোক কমেন্টত জনাবা যে মই তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভিডিও বনাব লাগে ফাইনেল এক্সামৰ কাৰণে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ